নমস্কাৰ সকলোকে কালি এপিএসসি সিসি 2023 ৰিজাল্ট ঘোষণা হ'ল আৰু যিসকলে প্ৰিলিমছ পাছ কৰিলে তেওঁলোকক বহুত কংগ্ৰেচুলেশ্যনছ আৰু যিসকলে প্ৰিলিমছ ক্লিয়াৰ নাই কৰা তেওঁলোকেও যাতে নেক্সট এপিএসসিৰ কাৰণে ভালকে প্ৰিপেয়াৰ কৰে এই দুটা বিষয় লৈ পিনে আজি এই ব্লগটো মই কৰিছোঁ যিসকলে প্ৰিলিমছ পাছ কৰিলে আৰু মেইনছৰ পৰ্যায় পালেগে এতিয়া আৰু আপোনালোকে জানে যে জুলাইতে মেইনছ হ'বই চ' আপোনালোকে আজিৰ পৰাই আনসাৰ ৰাইটিং আৰম্ভ কৰি দিব লাগিব মেইনছ আপোনালোকৰ মেইন এক্সাম হয় আৰু এই মেইন এক্সামটোত যিমান মাৰ্কছ পাব সেইটোহে আপোনাৰ ভাগ্য নিৰ্ধাৰণ কৰিব আপুনি যদি মেইনছৰ কাৰণে আপুনি প্ৰিপেয়াৰ কৰিব বিচাৰিছে আপোনাৰ দুটাই বস্তু মনত ৰাখিব লাগিব এটা হৈছে কোৱান্টিটি আৰু এটা হৈছে কোৱালিটি কোৱান্টিটি হৈছে যে আপুনি 20টা আনসাৰ আপুনি কমপ্লিট কৰি আহিবই লাগিব আপোনাৰ স্পিড থাকিবই লাগিব যে 20টা আনসাৰ আপুনি কমপ্লিট কৰিব পাৰে আৰু কোৱালিটি হৈছে যে সেই লিখা প্ৰশ্নকিটা কিমান মানদণ্ডৰ হৈছে ষ্টেণ্ডাৰ্ড কিমান সো এই দুটা বস্তুৱে আপোনালোকক অফিচাৰ বনাব আৰু আপোনালোকে এই প্ৰিলিমছ নামৰ দেওনাটো পাৰ কৰিলে আৰু জাস্ট দুমাহ আছে দুমাহ বুলি ক'লে আপোনাৰ ওচৰতে দুমাহ নহয় সকলো যিসকলে প্ৰিলিমছ পাছ কৰিছে মেইনছ লিখিছে সকলোৰ ওচৰতে মাত্ৰ দুমাহে আছে ঠিক আছে সো আজিৰ পৰাই পলম নকৰি আপোনালোকে আনসাৰ ৰাইটিঙত গুৰুত্ব দিয়ক ইয়াত মেইনছত পঢ়াতকৈ বেছি আপোনাৰ ইনফৰমেশ্যনটো কো বেছি আপোনালোকৰ স্পীড আৰু কোৱালিটি অফ ইউৰ আনসাৰ্ছ আপোনালোকে এক্সামৰ গৈ পিনে ডাইৰেক্ট যদি লিখেগে কেতিয়াও আপোনাৰ আনসাৰ্ছবোৰ কোৱালিটি নহ'বগে আপুনি নিজে ভাবক যদি আপুনি ক'ৰবাত ভাষণ দিব আছে আপুনি একেবাৰে প্ৰেক্টিছ কৰি যোৱা নাই একো ডাইৰেক্ট একদম ঢেৰ বস্তু পঢ়ি গৈছে ডাইৰেক্ট গৈ পিনে আপোনাৰ ভাষণ দিবলৈ আপোনাৰ আঁঠু কঁপিব আৰু আপোনাৰ ঘাম ওলাব আপোনাৰ নাৰ্ভাছ হ'ব কি নহ'ব আপোনাৰ সো সেইকাৰণে আনসাৰ ৰাইটিং ইজ দ্য কি আনসাৰ ৰাইটিং হৈছে চাবিকাঠি মেইনছ পাৰ কৰিবলৈ নেক্সট 2 নম্বৰ যিসকলে প্ৰিলিমছ পাৰ কৰিব নোৱাৰিলে তেওঁলোকে এতিয়া আৰু বেছি ইম্পৰ্টেণ্ট হয় মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰি লোৱাটো এতিয়া এই দুমাহ আপোনালোকে দুটা ধৰণে কটাব পাৰে যে দুখ কৰি আৰু প্ৰিলিমছৰ নটিফিকেশ্যন নেক্সট কেতিয়া আহিব ওলালে পঢ়িম বুলি তেনেকে আপুনি কটাই দিব পাৰে বা আপুনি এই দুমাহত পুৰা মেইনছৰ যিমান কৰিবলগীয়া নোটছ গোটাবলগীয়া আছে যিমান কনসেপ্টছ ক্লিয়াৰ কৰিবলগীয়া আছে কৰি ল'লে কাৰণ কি যেতিয়াই নটিফিকেশ্যন ওলাব এপিএসসি সবেই দৌৰত লাগি যাব যে এপিএসসি প্ৰিলিমছ এবাৰ ওলাব লাগে এই দুমাহ সময় যদি আপোনালোকে ক্ষতি কৰি দিয়ে বা দুমাহ সময় যদি আপোনালোকে ৱেষ্ট কৰি দিয়ে আপোনালোক 2025ৰ ৰিজাল্ট এফেক্টেড হৈ যাব 25ৰ মেইনছ এফেক্ট হৈ যাব এইবাৰ সেইসকল মানুহ বেছি প্ৰস্তুত হয় যি যোৱাবাৰ প্ৰিলিমছ বেয়া কৰিছিলে যোৱাবাৰ মেইনছত ভালকে পঢ়ি ল'লে তেওঁলোকে অকমান আগবাঢ়ি থাকিব এইবাৰ সো আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ সময় এই সময়খিনি য'ত আপোনালোকে প্ৰিলিমছ পাছ কৰক বা প্ৰিলিমছ ফেইল কৰক মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰি ল'বই লাগিব আৰু নহ'লে আপোনালোকে কি কৰিব এনেকেও ভাবিব পাৰে যে মোৰ প্ৰিলিমছেই ক্লিয়াৰ হোৱা নাই মেইনছৰ কাৰণে কিনো প্ৰিপেৰেশ্যন কৰোঁ আৰু সেইটো যদি ভাবি লয় নহয় তাৰমানে কি হ'ল আপুনি এইটোৱে মানি লৈছে যে নেক্সট বাৰ মই মেইনছ গেলাম নেক্সট বাৰ মই মেইনছ বেয়া কৰিম সেইটো প্লেন কৰি লৈছে মানে আপুনি সো সেইকাৰণে মই আপোনালোকক যদি প্ৰিলিমছ পাছ কৰিছে তেওঁলোকেও কওঁ যে এই দুমাহ আপোনালোকৰ ভাগ্য নিৰ্ধাৰণ কৰিব এই বছৰ মেইনছত আৰু যিসকলে প্ৰিলিমছ ক্লিয়াৰ কৰা নাই তেওঁলোকক মই এইটো কওঁ যে এই দুমাহে আপোনাক ভাগ্য নিৰ্ধাৰণ কৰিব
নেক্সট 2025ৰ মেইনছত আপুনি কিমান ভাল কৰিব পাৰিব চ' আৰু মই আপোনালোকক আমাৰ কম্পিটিশ্যন কেয়াৰৰ ৰিজাল্টছৰ বিষয়ে জনাওঁ আৰু মই জনাবলৈ পাই অত্যন্ত সুখী যে এইবাৰ আমাৰ 85 জন এতিয়ালৈকে আমি যিমান তথ্য পাইছোঁ 85 জন প্ৰিলিমছ ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছে এইবাৰতো চিট বহুত কম 235টা যোৱাবাৰ আমাৰ 240 জনে প্ৰিলিমছ পাছ কৰিছিলে যেতিয়া 913 পোষ্ট আছিলে এইবাৰ 85 জনে ক্লিয়াৰ কৰিছে মানে আমাৰ 6% বৃদ্ধি হৈছে 6% সিলেকশ্যন বাঢ়িছে যোৱাবাৰতকৈ আৰু আমি তেওঁলোকৰ লগত কষ্ট কৰিছোঁ নেক্সট বাৰ যদি এইবাৰ মেইনছত যাতে আমি যোৱাবাৰৰ নিচিনাকৈ আমি হায়েষ্ট ছাকচেছ ৰেচিঅ' অব্যাহত ৰাখিব পাৰোঁ চ' মোৰ আপোনালোকৰ কাৰণে এইটোৱেই অনুৰোধ যে আপোনালোকে এতিয়া দুখ কৰি সময় নষ্ট কৰি নাথাকিব ইমিডিয়েট একশ্যন লওক প্ৰিলিমছ পাছ কৰিছে যদিও একশ্যন লওক প্ৰিলিমছ বেয়া হৈছে যদিও একশ্যন লওক এই দুমাহে বহুত ক্ৰুচিয়েল সময় হয় এই দুমাহ যদি কোনোবাই মিছ কৰি দিয়ে সেই মানুহজন 2026লৈ বাট চাই থকা নিচিনা হ'ব ঠিক আছে চ' আজিলৈ এইখিনি আকৌ মই লগ পাম মই ব্লগবোৰ ৰেগুলাৰ দি যাবলৈ মই চেষ্টা কৰিম আপোনালোকক বহুত বহুত ধন্যবাদ যিসকলে কমেণ্ট কৰিছে মই আপোনালোকৰ নেক্সট ভিডিঅ'টো লৈ আহিম ভেৰি চুন আপোনালোকে যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰক আৰু লাইক আৰু শ্বেয়াৰ কৰিব আজিলৈ আহোঁ ধন্যবাদ জয় অসম